আজি শোণিতপুৰত কেইবাখনো পঞ্চায়ত নিৰ্বাচনৰ সভাত অংশ ল'ব সভাপতি দিলীপ শইকীয়াই। তেজপুৰৰ সংবাদ মাধ্যমৰ আগত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য। গ্ৰামাঞ্চলত এতিয়া কংগ্ৰেছৰ দালি নিসিজে। বিগত লোকসভা নিৰ্বাচনত বিহালীত বাহৰ পতা গৌৰৱ গগৈ এতিয়া কিয় বিহালীবাসীৰ কাষত নাই বুলি প্ৰশ্ন উত্থাপন কৰি সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছ দলটোক তীব্ৰ সমালোচনা কৰে। বিৰোধী দলে দেখিছে, আমিও দেখিছো, সত্য কথা। যি 40% দিবলৈ আহিছে তাকো বাধা দিছে। এনে জিকিবই আপোনালোকে, এতিয়াও ওলাই আছে। আপোনাক কোনে ক'লে বাধা দিয়াটো? বাধা গোটেই আমিয়ে পাই। কোনজন কেণ্ডিডেট তেজপুৰত নহয় তেজপুৰত কোনজন কেণ্ডিডেটে এফআইআৰ দিলে থানাত? নহয় আপুনি এটা কওক, মোক এটা উদাহৰণ দিয়ক। যে নহয় নদুৱাৰ কওক, শোণিতপুৰ কওক, কোনজন কেণ্ডিডেটে PIL দিলে কোৰ্টত, হাইকোৰ্টত? কোনজন কেণ্ডিডেটে থানাত এফআইআৰ এখন যিকোনো মানে দি আহিব পাৰে? প্ৰমাণ কি? আমি বাধা দিয়া প্ৰমাণ কি? মাৰপিট কৰাৰ ভিডিঅ' ওলাইছে। এইবিলাকতো আৰু আপোনালোকে ক'ৰবাত দুই এটা ঘটনা ক'ৰবাত, এইটো কোনো বিজেপিৰ এইবিলাকৰ লগত কোনো কানেকশ্যন নাই। মই এইটো কথা স্পষ্ট কৰিছোঁ। ক'ৰবাত যদি কোনোবা গৈছেও তেওঁৰ বিৰুদ্ধে আইনে সমান ব্যৱস্থা ল'ব। মই কথাটো স্পষ্ট কৰিছোঁ। বিজেপি এটা শৃংখলাবদ্ধ দল। ইয়াত গণতন্ত্ৰক আমি একেবাৰে তৃণমূল পৰ্যায়ত শক্তিশালী হোৱাটো বিচাৰোঁ। সেইকাৰণে পঞ্চায়তত আমি কি দেখিছোঁ, গৌৰৱ গগৈ ক'ত গ'ল? যি গৌৰৱ গগৈয়ে বিহালীত 3 মাহ ধৰি বহি থাকিলে, কমচে কম বিহালীৰ ৰাইজৰ চিন্তাটো গৌৰৱ গগৈ নকৰে, এইটো প্ৰমাণ। কমচে কম কংগ্ৰেছী কথা, কংগ্ৰেছী যিখিনি কাৰ্যকৰ্তা আছিল সেইখিনিতো চিন্তা কৰিব লাগিছিল। গৌৰৱ গগৈ এদিনৰ কাৰণে গৌৰৱ গগৈ বিহালীত আহিব লাগিছিল, পঞ্চায়তত কেণ্ডিডেট দিয়াৰ কাৰণে চিন্তা কৰিব লাগিছিল। গৌৰৱ গগৈ পলাপত্ৰম দিলে। তাৰমানে তেওঁলোকে গম পাইছে যে গাঁৱত আৰু কংগ্ৰেছৰ দালি নগলে, দালি গলিব বিশেষ বিশেষ কেইটামান অঞ্চলত। লুঙিটুপিৰ অঞ্চলতো বিজেপিয়ে ৰাস্তা ঘাট নিৰ্মাণ কৰা বুলি উল্লেখ কৰি সভাপতি দিলীপ শইকীয়াই কয়, আমি কৈ নুফুৰো, কৰি দেখুৱাও। আনহাতে কংগ্ৰেছ দলক সমালোচনা কৰি সভাপতি দিলীপ শইকীয়াই দল তথা সাংসদ ৰকিবুল হুছেইন প্ৰসংগত কয় যে মানুহৰ চিন্তাধাৰা সলনি নহলে 12 লাখ ভোটাৰ ব্যৱধানত ৰকিবুল জয়ী হয়নে? বিদেশীক বৰপীৰা পাৰি দিয়া দলটোক এনে হাৰত জয়ী কৰোৱাটো সাম্প্ৰতিক সময়ত চিন্তনীয় বুলি প্ৰকাশ কৰে। জন্ম নিয়ন্ত্ৰণ কেৱল হিন্দুৱে কৰিলে নহব বুলি উল্লেখ কৰি সেয়েহে চৰকাৰে বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰ হোৱা বুলি সদৰি কৰি সভাপতি দিলীপ শইকীয়াই বিদেশী সমস্যা সন্দৰ্ভত চৰকাৰৰ শেহতীয়া স্থিতি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে। বিদেশী খেদিব নোৱাৰিলে, বিজেপিও বিদেশী খেদিব নোৱাৰিলে। চব প্ৰশ্নৰ উত্তৰ চকুৰে দেখিলেই যে ইয়াৰ সমাধান হৈছে এনেকুৱা নহয়। চকুৰে নেদেখাকৈ বহুত বিষয়ৰ সমাধান কৰি আছোঁ, বা যিটো বিষয় আলোচনা হ'ব লাগে বহুত সময়ত এই বিষয়ে আলোচনাও নহয়। আজি 2 লাখ মানুহক, খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিছে। পূৰ্বৰ চৰকাৰে মিয়াক মাটিৰ পট্টা দিছিল, আৰু আজি আমাৰ চৰকাৰে খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিছে। সেইটো আলোচনা নহয়গৈ। তাৰ লগে লগে আজি অসমৰ গাঁৱে ভূঞে আমাৰ কৃষ্টি, সংস্কৃতি, পৰম্পৰা, আধ্যাত্মিক চেতনাক সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে আমাৰ চৰকাৰে যিখিনি ব্যৱস্থা লৈছে, ডিলিমিটেশ্যন ভাৰত চৰকাৰে যি ধৰণে কৰিছে, এইবিলাক চৰ্চা নহয়গৈ। আজি জনসংখ্যা বৃদ্ধিৰ যিটো ভয়াৱহতা আপোনালোকে শুনিছে এই কথাটো, যে যোৱাবাৰত কৰি 13.1% পঞ্চায়তত ভোট বৃদ্ধি হৈছে। 2019 চনৰ পঞ্চায়তত যিমান ভোটাৰ আছিলে তাত কৰি এইবাৰ পঞ্চায়তত নিৰ্বাচনত 13.1% ভোট বৃদ্ধি হৈছে 5 বছৰত বা 5.5 বছৰত। এইবিলাক কথা চৰ্চা নহয়। আপোনালোকে চৰ্চা কৰিব লাগিব এইবিলাক কথা। ক'ত ভোট বাঢ়িল আপোনালোকে একদম প্ৰতিটো ইলেকশ্যন, আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ ডাটা আছে, সেই ডাটাবিলাক গোটেই ৰাইজক জনাই দিব লাগে। বিজেপিয়ে যেতিয়া কয় সাম্প্ৰদায়িক বুলি কৈ দিয়ে, বিদেশীৰ কাৰণে আমাৰ চৰকাৰে বিদেশী ইয়াত খেদা নহয়, প্ৰথম অহাটো বন্ধ কৰিব লাগিব। প্ৰথম অহাটো বন্ধ কৰিব। বিদেশী অহাটো বন্ধ হ'লে খেদাৰ চিন্তা পিছত হ'ব। খেদাৰ কাৰণে আমি কাম কৰিয়ে আছোঁ। খেদাৰ কাৰণে আমাৰ চৰকাৰে যি পদক্ষেপ, খেদিবৰ কাৰণে অসমে খেদিব নোৱাৰে, এই কথাখিনি আপোনালোকে বুজাই দিব ৰাইজক। ভাৰত চৰকাৰে বাংলাদেশ হওক বাকী চৰকাৰৰ লগত এতিয়ালৈকে আমাৰ তেনেকুৱা কোনো ট্ৰিটি নাই। এই ট্ৰিটিটো কাৰণ নেইবাৰিং নেশ্যনৰ লগত এটা সকলো ৰাষ্ট্ৰই বিচাৰে বন্ধুত্বমূলক সম্পৰ্ক বৰ্তাই থাকক। আপুনি আপোনাৰ ঘৰৰ মানুহ ঘৰ যদি অসন্তুষ্ট কৰি থাকে আপোনাৰ পৰিয়ালটোক,
মাটি ঠেলে সীমা ঠেলে কিবা কৰে তেতিয়া আপোনাৰো অসন্তুষ্টি হ'ব। গতিকে এইবিলাক কথাৰ কাৰণে আমি ভাবোঁ যে আমি ওচৰৰ যিখন প্ৰতিবেশী ঘৰ তেওঁৰ লগত আমি ভাল সম্পৰ্কত থাকিব বিচাৰোঁ, আমি বিচাৰোঁ কিন্তু তেওঁলোকে নিবিচাৰে। গতিকে ইয়াৰ কাৰণে এটা নিৰ্দিষ্ট এটা সময় নিশ্চয় আহি আছে। বাংলাদেশত যিটো ঘটনা হৈছে হিন্দুৰ ওপৰত বাংলাদেশত বা অন্য ধৰ্মীয় সংখ্যালঘুৰ ওপৰত যি ধৰণৰ এটাক হৈছে এই কথাটো কোনো সভ্য সমাজত কোনো পৃথিৱীৰ মানুহে 800 কোটি মানুহে স্বীকাৰ নকৰে। মৌলবাদী শক্তিৰ বিৰুদ্ধে আন্দোলন চলিছে আৰু এইবিলাক বন্ধ হ'লে অট'মেটিক যে ডেভেলপমেণ্ট হ'ব তেতিয়া মই ভাবোঁ যে আমাৰ গোটেই কথাবিলাক এটা এটা কৰি সংবিধানৰ প্ৰতিটো আমাৰ অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ মূল দফাটো হৈছে 6 নং দফা। 6 নং দফাৰ কাৰণে জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যনৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো এতিয়া ৰাজহুৱা হৈছে। তদুপৰি বিজেপি এটা শৃংখলিত দল বুলি উল্লেখ কৰি শেহতীয়া নদুৱা সমষ্টিত সংঘটিত বিক্ষিপ্ত ঘটনাত বিজেপিৰ লোক জড়িত থকাৰ কথা নুই কৰে। অৱশ্যে কোনো যদি জড়িত থকাৰ কথা গম পায় তেন্তে দলে সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে। নিৰাপত্তা সুৰক্ষা থকা বুলি অভিযোগ সমালোচনা নাই চাওক, কাশ্মীৰত 89ত যিটো জেন'চাইড হৈছিল, আপোনালোকে কাশ্মীৰ ফাইলখন চাইছে, বহুতে চাইছে হয়তো, তাত গোটেই ঘটনাটো তাত সুন্দৰভাৱে মানে প্ৰতিফলিত কৰা হৈছিল। কিন্তু সেই সময়ত এই চিনেমাখনক এটা সাম্প্ৰদায়িক ৰূপ দিলে, হিন্দু মুছলমানৰ মাজত মানে বিভেদ সৃষ্টি কৰাৰ চেষ্টা বুলি অপচেষ্টা বুলি ক'লে। কালি যেতিয়া উগ্ৰবাদীয়ে গুলিয়াইছে, উগ্ৰবাদী গুলিয়াওঁতে প্ৰথম সুধিছে হিন্দু নে মুছলমান নে কি ধৰ্মৰ সুধিছে। এইখিনি যিখিনি খবৰ পাইছোঁ তাতে জাতি সোধা নাই, অসমীয়া নে বিহাৰী নে বঙালী নে তামিল নে তেলেগু নে কৰ্ণাটকী এইটো সোধা নাই, ধৰ্ম কি সুধিছে। গতিকে এই যিটো ধৰ্মৰ নামত তেওঁলোকে অন্ধ হৈ ভাৰতবৰ্ষক অস্থিৰ কৰিবলৈ যি ধৰণৰ এটা অপচেষ্টা চলাইছে, আমি ভাৰত চৰকাৰ ভাৰতবাসীয়ে একেলগে এই শক্তিৰ বিৰুদ্ধে যুঁজ দিম আৰু নিশ্চিতভাৱে ভাৰত এখন বিশাল এখন উপমহাদেশ আৰু কাশ্মীৰত বিগত সময়ত এনেধৰণৰ 370 যেতিয়া বাতিল হ'ল 2019 চনৰ 5-6 আগষ্ট তাৰিখে ভাৰতীয় সংসদত, তাৰপিছত কাশ্মীৰত এনেধৰণৰ ঘটনা হোৱা নাই। কিছুদিন আগত কিছু বছৰ আগত পুলৱামাত আমাৰ এটা ঘটনা হৈছিল, সকলোৱে জানে, আমাৰ নিৰাপত্তাৰক্ষীৰ এখন বাছ তেওঁলোকে উৰুৱাই দিছিল। তাৰপিছত এনেধৰণৰ কোনো ঘটনা হোৱা নাছিল, যিটো অত্যন্ত আমি আজি একচুৱেলি ভাষাও আমাৰ হাতত নাই, ক'বলৈ ভাষাও আমি বিচাৰি পোৱা নাই। এই যি বৰ্বৰতা, এই যি সাম্প্ৰদায়িক এটা মৌলবাদী শক্তিৰ যিটো তেওঁলোকৰ হিডেন এজেণ্ডা, এই হিডেন এজেণ্ডাক আমি সমূলনচে নাশ কৰাৰ কাৰণে ভাৰত চৰকাৰ দায়বদ্ধতাৰে আগন্তুক দিনত কাম কৰিব।